টোপামাৰীত আমাৰ প্ৰয়াস গোষ্ঠীৰ হৰ ঘৰ তিৰংগা আৰু স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ। কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত ৩ নং টোপামাৰী গাঁও পঞ্চায়তত বেচৰকাৰী সংস্থা আমাৰ প্ৰয়াস গোষ্ঠীয়ে আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ ৰূপায়ণ কৰে। এই উপলক্ষে পুৱাৰ ভাগত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাৰ শেষত এখন সমতল উলিয়াই গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা টোপামাৰী কৰিতলা বজাৰ হৈ পুনৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত উপস্থিত হয়। পদযাত্ৰাত অংশগ্ৰহণকাৰীসকলে বিভিন্ন শ্লোগান দি সৰ্বস্তৰৰ ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে। পদযাত্ৰাৰ অন্তত গাঁও পঞ্চায়তৰ কাৰ্যালয়খন চাফ চিকুণ কৰা হয়। কাৰ্যসূচীত আমাৰ প্ৰয়াস গোষ্ঠীৰ জিলা সমন্বয়ক আনোৱাৰ হুছেইন, মিডিয়া সমন্বয়ক চাহানুৰ আলম, স্বেচ্ছাসেৱক সবৰ আলী, আশাকৰ্মী আৰু অৰ্ধশতাধিক আত্মসহায়ক গোটৰ মহিলা উপস্থিত থাকে। আমাৰ প্ৰয়াস গোষ্ঠীৰ জিলা সমন্বয়ক আনোৱাৰ হুছেইনে কয় যে এনেকুৱা কাৰ্যসূচী অহা 15 আগষ্টলৈকে চলি থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, MT নিউজ। নমস্কাৰ। আজি অসমৰ আখাৰী বেচৰকাৰী সংস্থা আমাৰ প্ৰয়াস গোষ্ঠীৰ উদ্যোগত ৩ নং টোপামাৰী গাঁও পঞ্চায়তৰ হৰ ঘৰ তিৰংগা আৰু হৰ ঘৰ স্বচ্ছতা কাৰ্যসূচী আমি ৰূপায়ণ কৰোঁ। আজি আমাৰ ৩য় দিনৰ কাৰ্যসূচী, অৰ্থাৎ ভাৰত চৰকাৰৰ এটি আহ্বান আছিল যে ৮ তাৰিখৰ পৰা অহা 15 আগষ্টলৈকে হৰ ঘৰ তিৰংগা আৰু হৰ ঘৰ স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ কৰিব লাগে। আৰু এই কাৰ্যসূচীৰ অংশ হিচাপে অসমৰ আখাৰী বেচৰকাৰী সংস্থা আমাৰ প্ৰয়াস গোষ্ঠীয়ে আজি আমাৰ ৩য় দিন, আজি আমি টোপামাৰী গাঁও পঞ্চায়তত কাৰ্যসূচী ৰূপায়ণ কৰোঁ। এই কাৰ্যসূচীত ১০০তকৈ অধিক আত্মসহায়ক গোটৰ মহিলা, আশাকৰ্মী, অংগনবাড়ী কৰ্মী উপস্থিত থাকে। আমাৰ আজি হৰ ঘৰ তিৰংগা আৰু হৰ ঘৰ স্বচ্ছতা কাৰ্যসূচীৰ এখন সাধাৰণ সজাগতা সভা অনুষ্ঠিত হয়। এই সজাগতা সভাৰ পিছত আমি এখন সমদল উলিয়াওঁ আৰু এই সমদলত সৰ্বস্তৰৰ ৰাইজক সজাগ কৰোঁ। লগতে এই সমদলৰ পিছত আমি গাঁও পঞ্চায়তখন আমি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰোঁ। তো সকলোকে আগতীয়াকৈ 15 আগষ্টৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।